জালুকবাৰীক জালুক নাই, আদাবাৰীত আদা নাই। হয়, জালুকবাৰীৰ পিছত আদাবাৰী আৰু আদাবাৰীৰ পিছত গৈ আছোঁ পাণ বজাৰলৈ বুলি, মানে কাছাৰীঘাটতে নতুনকৈ কি হৈছে ৰ'পৱে। আৰু ৰ'পৱে মানে কি সেয়া ময়ো বিশেষ নাজানো, ৰ'পৱেৰে কেনেকৈ উঠিলে কেনেকুৱা লাগে সেয়া ময়ো নাজানো। আৰু আজি যিহেতুকে দেওবাৰৰ দিনটোত বহুত কিবা কিবি ঘূৰি আছোঁ। তাৰমানে ইয়াৰ আগৰ ব্লগিঙত আপোনালোক দেখুৱাইছিলোঁ গুৱাহাটীৰ এয়াৰপৰ্টটো, আৰু আজি গুৱাহাটী এয়াৰপৰ্টৰ পিছতে এদিনতে ঘূৰি আছোঁ। গুৱাহাটী এয়াৰপৰ্টৰ পিছত এতিয়া গৈ আছোঁ ৰ'পৱেত উঠিবৰ বাবে। গতিকে ৰ'পৱেত মানে আজি উঠিম তেনেহ'লে নে কি কয়? গতিকে ভিডিঅ'টো স্কিপ নকৰিব, মোৰ লগত আপোনালোকে অকণমান ৰ'পৱেত উঠাৰ মজাটো চাই ল'ব আৰু নে কি কয়? বলক তেনেহ'লে গৈ আছোঁ আৰু দেই। আৰু আমি গৈ আছোঁ একেলগে, এয়া মোৰ ভতিজাই এইফালে চাই দে, আই লাভ ইউ বুলি ক। I love you. অঁ আই লাভ ইউ ক, আই লাভ ইউ। I love you. অঁ বঢ়িয়া। ইয়াৰ কাৰণে এটা কইনা চাই দিব লাগিব। কইনা চাবৰ কাৰণে গুৱাহাটী আহিছোঁ, কিমান গাঁৱৰ ছোৱালী চাব, হয় নে নহয়? হয় নে নহয়? আচ্ছা ঠিক আছে। আৰু এয়া গৈ আছোঁ। তো যিহেতুকে মানে এনেকুৱা মহানগৰত গাড়ী চলোৱা অভ্যাস মোৰ নাই, তো এয়া মোৰ ভাইটি হয় উজ্জ্বল, ই গাড়ী চলাই আছে। আৰু এতিয়া আমি গৈ আছোঁ, বহুত জাম হৈছে, মানে অকণমান আগতে পাব লাগিছিলে। আৰু এটা ঠাইত যাব লগা আছে, পাওঁ নে নোৱাৰোঁ যাব। এতিয়া গৈ আছোঁ আমি আৰু দেই, একদম পূৰা জাম হৈছে, বহুত জাম, একদম মানে ইমান জাম ভগৱান, বহুত জাম, দেখিছে বহুত জাম। আৰু গুগল মেপত দেখুওৱা মতে আৰু মাত্ৰ 1 কিলোমিটাৰ আছে, 1 কিলোমিটাৰ 5 মিনিট সময় দেখুৱাই আছে। আৰু মোৰ মৰমৰ বৰষাক অকণমান ইয়াত থৈ দিলোঁ, কাৰণ আমি এতিয়া ইয়াতে পাৰ্কিং কৰি পেলাই ৰ'পৱেলৈ যাম। আৰু ফাইনেলি আমি গুৱাহাটীৰ ৰ'পৱেত আহি পালোহি। আৰু এতিয়া টিকেট কাউণ্টাৰলৈ বুলি গৈ আছোঁ, আৰু টিকেট কৰাৰ পিছতে তেনেহ'লে আজি উঠিব পাম মানে ৰ'পৱেত। আৰু কেনেকুৱা অভিজ্ঞতা হয় সেয়া আৰু জানিব পাৰিম দিয়কচোন। আৰু টিকট ক্ৰয় কৰিলোঁ, আৰু 160 টকা দিব লাগে। আৰু সৰু বাচ্ছাৰো টিকট লাগে, মানে 6 বছৰ ওপৰ হ'লে টিকট ক্ৰয় কৰিব লাগিব। আৰু 1 way 60 rupees, আৰু বোট ৱে হ'লে কি হ'ব 120 rupees। কিন্তু আপুনি যদি 12:30 বজাৰ আগত আহে তেতিয়াহ'লে আপুনি 100 rupeesতে অহা যোৱা কৰিব পাৰিব। যিহেতুকে এতিয়া 2 বাজি গ'ল, গতিকে এতিয়া মই নোৱাৰিলোঁ, গতিকে বেছিকৈ অকণমান কৰিব লাগিব। গতিকে অকণমান পিছতে আমি যাব পাৰিম। আৰু ইয়াৰ পৰা প্ৰৱেশ কৰিব দিয়ে, মই দেখাই আছোঁ। ইয়াৰ পৰা প্ৰৱেশ কৰিব দিয়ে, এনেকৈ সোমাব দিয়ে, আৰু এনেকৈ সোমোৱাৰ পিছতে ইয়াতে অকণমান যোৱাৰ পিছত আৰু ইয়াৰ পৰা যাব পাৰিম মুঠতে। আৰু এতিয়া আমাৰ লগত এওঁলৈকেও লিফ্টলৈ বুলি গৈ আছে, কাৰণ লিফ্টৰ সহায়তে আমি 4th ফ্ল'ৰলৈ বুলি যাব লাগিব। আৰু ওপৰৰ পৰাহে ৰ'পৱে যাত্ৰা আৰম্ভ হয়। আপোনালোকক জনাই থওঁ যে সপ্তাহৰ প্ৰত্যেকটো দিনতে খোলা থাকে, সোমবাৰৰ পৰা দেওবাৰলৈ, কিন্তু 2nd ছেটাৰডে আৰু 4th ছেটাৰডে বন্ধ থাকে। গতিকে আপুনি 2nd ছেটাৰডে আৰু 4th ছেটাৰডে কেতিয়াও ৰ'পৱেত উঠিবলৈ নাহিব। আৰু সময় হৈছে ৰাতিপুৱা 8:30 বজাৰ পৰা আবেলি 4:45লৈকে আপুনি উঠিব পাৰিব। আৰু এই লিফ্টটোৰে আমি যাম 4th ফ্ল'ৰলৈ বুলি, আৰু 4th ফ্ল'ৰৰ পৰাই যাত্ৰা আমাৰ আৰম্ভ হ'ব। ৰ'পৱেত প্ৰথম অভিজ্ঞতা ল'ম। আৰু দেখি আছে 4th ফ্ল'ৰ, এখন তললৈ নামি আছে, আৰু 3rd এতিয়া আহি আছে, গ্ৰাউণ্ড ফ্ল'ৰলৈ আহিব। আৰু তাৰপিছতে আমি যাম 4th ফ্ল'ৰলৈ পুনৰ, তাৰপিছতে আমাৰ যি ফাৰ্ষ্ট অভিজ্ঞতা ৰ'পৱেত উঠাৰ সেয়া আমি জানিব পাৰিম। আৰু আমি লিফ্টৰ সহায়ত গৈ আছোঁ 4th ফ্ল'ৰলৈ বুলি, আৰু 4th ফ্ল'ৰৰ পৰাই যি ৰ'পৱেৰ যি যাত্ৰা সেই আৰম্ভ হ'ব। আৰু 4th ফ্ল'ৰ পাই গ'লোঁ, আৰু 4th ফ্ল'ৰ পোৱাৰ লগে লগেই ইয়াতে একদম শাৰী পাতি আছে, ওপৰৰ পৰা শাৰী পাতি আছে, আৰু শাৰী পাতি আমিও এতিয়া শাৰী পাতি থাকিব লাগিব। আৰু তাৰপিছতে আমি এইটো মূৰৰ পৰা সৰুটো মূৰলৈ বুলি যাব লাগিব, এইটো মূৰৰ পৰা আমি সৰুটো মূৰলৈ যাব লাগিব। আৰু সৌটো মূৰৰ পৰা এইটো মূৰলৈ বুলি তেওঁলোকে আহি পাইছে, আৰু আমি এতিয়া এইখনতে এইটো মূৰৰ পৰা সেইটো মূৰলৈ যাম। আৰু সেইপিনে যাব পাৰি উত্তৰ গুৱাহাটীৰ বিশেষ এটা মন্দিৰ, দৌল গোবিন্দ মন্দিৰলৈ বুলি। আৰু এওঁলোকে আহি পালে দেখি আছে, এওঁলোকে আহি আছে, একদম ওচৰত আহি আছে।
আৰু এটা কেবিনৰ পৰা যাত্ৰীসকল নামিছে, অৰ্থাৎ উত্তৰ গুৱাহাটীৰ পৰা এইটো ছাইডলৈ আহি আছে, কাৰণ তেওঁলোকে ঘূৰি আহিলে। আৰু এতিয়া আমি আন এটা কেবিনত ইয়াৰ পৰা আমি সৌমূৰলৈ অৰ্থাৎ উত্তৰ গুৱাহাটীলৈ বুলি যাম। আৰু আপোনালোকক পুনৰ কৈ থওঁ যে এওঁলোকৰ লাঞ্চ ব্ৰেক থাকে 1 বজাৰ পৰা 1:45 অৰ্থাৎ সেইখিনি সময়ত আপুনি আহিলে টিকট ক্ৰয় কৰিব নোৱাৰিব বা যাব নোৱাৰিব। এতিয়া আমিও যাম, অকল তেওঁলোকে পাৰে নেকি, আমি নোৱাৰোঁ নেকি? আমিও যাম এতিয়া, হয় নে নহয়? আৰু এটা সুন্দৰ অভিজ্ঞতা, আৰু ইয়াতে 25জন যাত্ৰী একেলগে ইটো মূৰৰ পৰা সিটো মূৰলৈ বা সিটো মূৰৰ পৰা ইটো মূৰলৈ অহা যোৱা কৰিব পাৰে। 25 যাত্ৰীৰ কেপাচিটি আছে। আৰু এটা সুন্দৰ মনোমোহা পৰিৱেশ। তলতে আছে মহাবাহু ব্ৰহ্মপুত্ৰ। মহাবাহু ব্ৰহ্মপুত্ৰৰ তলত আছে আৰু আমি ওপৰেৰে গৈ আছোঁ। এটা বিশেষ অভিজ্ঞতা আচলতে, বিশেষ অভিজ্ঞতা যিটো হয়তো অসমক বিশেষকৈ পৰ্যটন বিভাগৰ ক্ষেত্ৰত বা পৰ্যটকসকলৰ বিশেষ এটা শুভ লক্ষণ এইটো, বা শুভ আমাৰ বাবে বিশেষ এটা বাৰ্তা যে অসমত ৰ'পৱেৰ ব্যৱস্থা হৈছে। আৰু প্ৰথমবাৰৰ বাবে মই ইয়াত উঠিছোঁ আৰু দেখি আছে সকলোৱে ইয়াতে উঠিছে, একদম সকলোৱে হয়তো মোৰ দৰে প্ৰথমবাৰ উঠিছে। দেখি আছে একদম সুন্দৰ এটা অভিজ্ঞতা। আৰু আমি এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰেৰে গৈ আছোঁ। মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰে যোৱাৰ অভিজ্ঞতা, ফ্লাইটেৰে যোৱা, হেলিকপ্টাৰেৰে যোৱাৰ অভিজ্ঞতা আৰু এনেদৰে ৰ'পৱেৰে যোৱাৰ অভিজ্ঞতা সম্পূৰ্ণ যেন বেলেগ, সম্পূৰ্ণ যেন নতুন এক অভিজ্ঞতা সকলোৰে বাবে, কাৰণ অসমত প্ৰথমবাৰৰ বাবে হৈছে। ভাল লাগিছে, এক নান্দনিক পৰিৱেশ, মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰি গৈ থাকক। আৰু সন্মুখত দেখিছে আপোনালোকে অনুমান কৰক কি এইটো হৈছে উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰটো আমাৰ সন্মুখত, আৰু এই উমানন্দ মন্দিৰৰ ওপৰেৰে আমি যাম। উমানন্দ মন্দিৰটো ওপৰৰ পৰা প্ৰথমবাৰৰ পৰা আমি চাবলৈ পাম। কি এটা সুন্দৰ নান্দনিক পৰিৱেশ। আৰু দেখি আছে তলতে আছে উমানন্দ মন্দিৰ। আৰু এই উমানন্দ মন্দিৰত আহিছোঁ, কিন্তু এনেদৰে উমানন্দ মন্দিৰৰ ওপৰেৰে কেতিয়াও অহা যোৱা কৰাৰ সুবিধা পোৱা নাছিলোঁ। কিন্তু অসমত নতুনকৈ পৰ্যটন বিভাগত এইটো উদ্যোগ ল'লে আৰু অসমত আৰম্ভ হ'ল ৰ'পৱেৰ ব্যৱস্থা। আৰু সুন্দৰ লাগিছে। অকণমান ডাউন হৈ যায়, অকণমান ভয় লাগে মাজে মাজে। ইয়াতে অকণমান ভয় লাগে বাৰু। তলতে আছে সেইটো উমানন্দ মন্দিৰ। আৰু এখন আহি আছে, দেখি আছে। অৰ্থাৎ তেওঁলোকে সিটো মূৰৰ পৰা ইটো মূৰলৈ বুলি আহি আছে। বাই বাই। আৰু এয়া হৈছে ৰ'পৱেৰ পৰিৱেশ। আৰু ইয়াতে মেক্সিমাম 32 পিপল উঠিব পাৰে আৰু 2560 kg ৱেইট যিটো মানে থাকে, গতিকে ধৰক 25জন উঠিব পাৰিব আৰামছে, 25জন উঠিব পাৰে। আৰু সকলোৱে নিজৰ মোবাইলৰ জৰিয়তে নান্দনিক পৰিৱেশটো মোবাইল আবদ্ধ কৰিবৰ বাবে চেষ্টা কৰিছে। বহুতে চেলফিও উঠিছে, ভাল লাগিছে মতে, সুন্দৰ। এইকাৰণে ফেন বুলি কৈছোঁ, কাৰণ তেখেতে নিজে চেনেলৰ নামটো সুধিছে, নিজে মোৰ আগত ছাবস্ক্ৰাইব কৰিছে। তো এনেকুৱা শুভাকাংক্ষী পোৱা খুবেই ডাঙৰ আচলতে। তো এওঁ মোৰ বাবে আৰু এজন ফ্ৰেণ্ড আকৌ, তোমাৰ নামটো কি? কৃষ্ণক লগ পাইছোঁ আজি, বহুত ভাল সৌভাগ্যৱান আছে। কৃষ্ণক লগ পাইছোঁ দেই, লৰ্ড কৃষ্ণ। তোমাৰ নামটো কি আছিল? বিশাল। কৃষ্ণ আৰু বিশাল, এখন বিশাল অন্তৰৰ গৰাকী আৰু কৃষ্ণ, দুয়োজনকে লগ পাইছোঁ। গতিকে আজি মোৰ কাৰণে খুবেই বেছি ভাল লাগিছে। আৰু এতিয়া আমি আহি পালোহি। আৰু তো আমি সেইটো মূৰলৈ বাৰু ইয়াত আকৌ বেক কৰিম আমি, কাৰণ কিয় আমি উত্তৰ গুৱাহাটী বা দৌল গোবিন্দলৈ আজি নাযাওঁ, কাৰণ কিয় আমাৰ সময় খুবেই তাকৰ। গতিকে বেক কৰিম, কেতিয়াবা আহিম দৌল গোবিন্দ মন্দিৰলৈ বুলি। আৰু যি ইয়াতে অসমীয়া পৰম্পৰা যি চানেকি, এয়া খোল তাল আৰু নমস্কাৰ দি পেলাই উত্তৰ গুৱাহাটীলৈ বুলি স্বাগতম বুলি অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত অকণমান যেন জিলিকাই তুলিছে, বা অসমীয়া পৰম্পৰাৰ যেন ইয়াত পুনৰ এক প্ৰকাৰ ইয়াতে যেন উজ্বলাই উঠিছে। ভাল লাগিছে মোৰ, দেখি আছে উত্তৰ গুৱাহাটীলৈ বুলি স্বাগতম। আমি পাই গ'লোঁ। আমি পাই গ'লোঁ, কিন্তু আমি ইয়াতে আৰু টিকেট কাটিব লাগিব। আৰু টিকেট কটাৰ পিছতে আমি পুনৰ আৰু যাব লাগিব। তো এনেদৰে আমি যিসকলৰ লগত আহিছিলোঁ তেওঁলোক নামি আছে এনেদৰে। আৰু সৌ তাতে আৰু এটা কেবিন 1, কেবিন 2 দুটা আছে। কেবিন 2ত তেওঁলোকে তাৰ পৰা যাব আৰু এওঁলোক এনেদৰে প্ৰৱেশ কৰি আছে তললৈ বুলি। তো ভাল লাগিছে, এটা সুন্দৰ পৰিৱেশ। আৰু মই এতিয়া উত্তৰ গুৱাহাটীত আছোঁ। উত্তৰ গুৱাহাটী মানে কি, সেই ইটো মূৰে আছোঁ।
ফ্ৰেণ্ডসকল উত্তৰ গুৱাহাটীৰ পৰা গুৱাহাটীলৈ যোৱা অৰ্থাৎ ইয়াৰ পৰা উভতনি যাত্ৰা কৰা ৰ'পৱে পাৰ্ট 2 ভিডিঅ'টো আহি আছে কাৰণ একেলগেই বহুত দীঘলীয়া হৈ যাব আৰু পাৰ্ট 2 যিটো ভিডিঅ' আহিব সেই ভিডিঅ'টো আৰু দেখিব বিশেষ কিছুমান দৃশ্য গতিকে পাৰ্ট 2 ভিডিঅ'টো নোচোৱাকৈ নাথাকিব তাৰ বাবে আপুনি কাৰেং চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আহি আছে ৰ'পৱে পাৰ্ট 2ৰ বিশেষ দৃশ্য যিবোৰ দৃশ্য হয়তো আপুনি ৰ'পৱে পাৰ্ট 1ত দেখিব নাপালে গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিও নাপাহৰিব ছাবস্ক্ৰাইব কৰিব কাৰেং আৰু এই বিশেষ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ আপোনাৰ দিনটো শুভ হওক ধন্যবাদ জয় আই অসম